মুকালমৰ বদনী আখিয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড স্বত্বাধিকাৰী মোহাম্মদ সৰহব আলীয়ে জানিব দিয়া মতে অগ্নিকাণ্ডত 15 লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয় অভিযোগ অনুসৰি নিখা কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ একাংশত হাজু দৌলখাল পথৰে গুৱাহাটী দিশে গৈ থকা এখন এম্বুলেন্সৰ চালক আৰু স্বাস্থ্যকৰ্মীয়ে ঘটনাস্থলীত ৰৈ স্থানীয় লোকক অৱগত কৰে ঘটনাটো ইয়াৰ পিছতে মুহূৰ্ততে অঞ্চলটোত লাগে হুৱাদুৱা আৰু স্থানীয় একাংশ লোকে পানী ঢালি জুই নমাবলৈ চেষ্টা চলাই যদিও ব্যৰ্থ হয় অগ্নি সংযোগৰ ফলত প্ৰতিষ্ঠানখনত মজুত কৰি ৰখা মূল্যৱান কাঠকে ধৰি প্ৰতিষ্ঠানত ব্যৱহৃত সামগ্ৰীসমূহ ভস্মীভূত হয় ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী ব্যৱসায়ীজনে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিক তেখেতে ফোন যোগে মোক কলা যে আমাৰ বড্ডাগাৰ মানে ফাৰ্নিচাৰৰ দোকান অৰ্থাৎ কাঠৰ দোকান যে ৰাতি কোনোবাই দুষ্ট চক্ৰ জড়িত কৰি পেট্ৰল ঢালি জুই লগাই দিছে সেই আহি মই নিজ চকুৰে সজমিন তদন্ত কৰি ভগৱতী একা গাঁও পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি হিচাপে আহি মই প্ৰত্যক্ষ কৰি যিখিনি দেখিলোঁ সৰহব আলীৰ দোকানত আহি কাঠৰ বহুত পৰিমাণৰ ফ্ৰেম বনাইছিল নতুনকৈ কাঠ আনিছিল প্ৰায় 14-15 লাখমান টকাৰ কাঠ ক্ষতিপূৰণ হৈছিল আৰু জানিব পৰা মতে শুনামতে ৰাতি 108 চাইৰেন বজাই মানুহ জগাইছে লগতে ফায়াৰ ব্ৰিগেড আহি জুই নুমাইছে আদাবাৰীৰ ICA আহিছে মুকালমৰ OC আহিছে আহি তেখেতসকলে নিজেই তদন্ত কৰি এতিয়া মানে মানুহ শত্ৰু থাকিলেও ইমান নিষ্কৰ্ম কৰিব নালাগে যোনেই নহওক মানুহৰ শত্ৰু থাকে কিন্তু ইমান তললৈকে যদি এজন যদি মানুহ যদি বা দুজন যদি মিস্ত্ৰী কাজি শুই থাকিলেও নিশ্চয় সেই মিস্ত্ৰী দুজনো মৰি গ'লে পেট্ৰল ঢালি জুই লগাই দিয়াটো মানুহক এটা মানে সভা নাপায় আৰু মই ঘগাৰ মুৰব্বী হিচাপে বদনী একা ঘগা গাঁৱৰ মুৰব্বী হিচাপে মই নিন্দা কৰিছোঁ আৰু জঘন্য কাম এনেকুৱা ভৱিষ্যত যাতে নকৰে এইটো মই ৰাজ্যৰ মুৰব্বী হিচাপে সতৰ্ক কৰি দিয়া হৈছে মুকালমুৱাৰ পৰা আজিজ আলীৰ ৰিপৰ্ট এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969